হেল্থ টিপছ সৰু সৰু কেইটামান আপোনালোকক দিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে আমি নাৰীসকলে সাধাৰণতে আমাৰ 24 ঘণ্টাৰ গোটেই সময়খিনিকে আমি কামতে শেষ কৰি দিব বিচাৰোঁ, কিন্তু সেই সময়ৰ মাজতে আমি অতি কমেও 30 মিনিট নিজৰ কাৰণে ৰাখিব লাগে। সেই 30 মিনিটত আমি খোজকাঢ়িব পাৰোঁ বা নৃত্য কৰিব পাৰোঁ বা যোগাসন কৰিব পাৰোঁ। খোজ কঢ়াটো এটা বহুত উপকৃষ্ট ব্যায়াম হয়, বা আমি যদি যোগাসন কৰোঁ, যোগাসনে আমাৰ মানসিক চাপ বহুত কমাই দিয়ে। আমি পৰ্যাপ্ত পৰিমাণে খাব লাগে। অতি কমেও আমি 8 কাপ বা 2 লিটাৰ পানী দিনটোৰ ভিতৰত খাবই লাগে। সুষম আহাৰ খাব লাগে। অলপ আগতে মই কৈছিলোঁ সুষম আহাৰ পৰ্যাপ্ত পৰিমাণৰ আমি কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, খনিজ পদাৰ্থ আৰু ভিটামিন খাব লাগে। যদি দিনটো একেলেঠাৰি কাম কৰি থাকোঁ, আমাৰো অৱসাদ হৈ যাওঁ, আমিও বহুত অৱসাদগ্ৰস্ত হৈ যাওঁ, গতিকে আমাকো অলপ জিৰণি লাগে। সেয়েহে দিনত ধৰি লওক 10-15 মিনিট আৰু প্ৰতি ৰাতি 6 পৰা 8 ঘণ্টা সময় আমি টোপনি যাব লাগে। এই টোপনি গ'লে আমাৰ মনটো শান্ত হয়, লগতে আমাৰ মানসিক চাপ বহুত কমে। সদস্যসকলৰ যেনেকৈ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰা, আমি নিজৰো স্বাস্থ্য পৰীক্ষা নিয়মিতভাৱে কৰাই থাকিব লাগে। স্বাস্থ্যৱান ওজন ৰক্ষা কৰিব লাগে। আমি নতুন মাতৃসকলে কি কৰোঁ, সন্তানে যেতিয়া খায়, যোনখিনি খাদ্য অকণমান থাকি যায় আমি খাই দিওঁ, আৰু সেই সন্তানৰ খাদ্যবোৰ সাধাৰণতে অধিক কেলৰিযুক্ত হয়। তাত আমি বাটাৰ মিক্স কৰোঁ বা তাতে আমি ঘি দিওঁ, আৰু সেইখিনি খোৱাৰ পিছতে আমাৰ ওজন বাঢ়ে। অত্যাধিক নিমখ, অত্যাধিক তেল বা অত্যাধিক জাংক ফুড সেইবোৰৰ পৰা আমি আঁতৰি থাকিব লাগে। আহজাতীয় খাদ্য, শাক পাচলি বেছিকৈ খাব লাগে। মহিলাসকলৰ বেছিকৈ হোৱা বেমাৰ হৈছে UTI প্ৰব্লেম। সেইটো হোৱাৰ মেইন কাৰণ হৈছে আমি যেতিয়া কাম কৰি থাকোঁ, আমি সাধাৰণতে মহিলাসকলে ভাবোঁ যে কামটো শেষ কৰি লওঁ, কামটো শেষ কৰি কিনে আমি তাৰ পাছতে প্ৰস্ৰাৱ কৰিবলৈ যাম। আমি ৰখাই থৈ দিওঁ। শৌচ প্ৰস্ৰাৱ আমি কেতিয়াও ৰখাব নালাগে, আৰু সেই সময়মতে খাব লাগে। সময়মতে যদি নাখাওঁ গেছৰ প্ৰব্লেম হ'ব। যিহেতু ঘৰখনৰ দায়িত্বত থাকে, গতিকে মহিলাগৰাকীয়ে ঘৰৰ চাৰিওকাষটো চাফ চিকুণ কৰি ৰাখিব লাগে। ক'ৰবাত ধৰি লওক জমা পানী আছে, জমা পানীবোৰ পেলাই দিব লাগে বা তাৰ ওপৰত তেল ছটিয়াই দিব লাগে, কাৰণ সেই জমা পানীতে মহ আৰু মাখিয়ে কণী পাৰে, আৰু মহ আৰু মাখিয়ে বেছিকৈ বেমাৰ কঢ়িয়ায়। অসুস্থতাৰ সময়ত সাধাৰণতে যদি পাৰে ৰান্ধনীশাললৈ নোযোৱাটো ভাল, কাৰণ আমি ধৰি লওক যিবোৰ ভাইৰাছজনিত বেমাৰ হয়, যেনেকৈ আমাৰ চৰ্দি হ'ল, হাঁচি মাৰিলোঁ বা কাহ হ'ল, তেতিয়া আমাৰ বীজাণুবোৰ বায়ুত মিহলি হৈ যায়। সেই সময়ত আমি যদি যাবই লাগে, মুখত এখন মাস্ক বা গামোচাৰে মুখখন বান্ধি ৰাখিব লাগে, কাৰণ আমি যেতিয়া খাদ্য প্ৰস্তুত কৰি আছোঁ, আমাৰ সেই বীজাণুটো যেতিয়া খাদ্যত পৰি যায়, সেই খাদ্যৰ জৰিয়তে গোটেই পৰিয়ালটো